শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰৰ আমি ৰাইজৰ দলে আৰু বিধায়ক হিচাপে মই অখিল গগৈ ৰাইজৰ দলৰ সভাপতি হিচাপে অখিল গগৈ আমি সকলোৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। নো বিগ ডেম এই কথাখিনি লিখাৰ কাৰণে আৰু বিগ ডেমৰ ছবি অঁকাৰ কাৰণে বৃহৎ নদী বান্ধৰ ছবি অঁকাৰ কাৰণে নীলিম মহন্তক গ্ৰেপ্তাৰ কৰা কাম অগণতান্ত্ৰিক আৰু ফেচিষ্টসুলভ। আমি অনতিবিলম্বে নীলিম মহন্তক মুকলি কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু অৰুণাচল চৰকাৰক আহ্বান জনাইছোঁ যে ভৱিষ্যতে এনেকুৱা দুষ্কাৰ্য, এনেকুৱা অগণতান্ত্ৰিক কাম, এনেকুৱা ফেচিবাদী কাম যাতে ভৱিষ্যতে কেতিয়াও নকৰে। বৃহৎ নদী বান্ধৰ আমি সকলোৱে বিৰোধিতা কৰোঁ। আমি সকলোৱে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰোঁ। এজন শিল্পীয়ে বৃহৎ নদী বান্ধ হ'ব নালাগে বুলি নিশ্চিতভাৱে তেওঁ ছবি আঁকিব পাৰে, নো বিগ ডেম তেওঁ নিশ্চিতভাৱে লিখিব পাৰে। তাৰ কাৰণে গ্ৰেপ্তাৰ হোৱাৰ ঘটনা পৃথিৱীৰ ক'তো নাই। বিজেপি চৰকাৰৰ দিনত আজি অৰুণাচলতে হওক বা গোটেই ভাৰতবৰ্ষতে হওক যি ধৰণে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত কুঠাৰাঘাত কৰা হৈছে, যি ধৰণে গণতান্ত্ৰিক প্ৰমূল্য সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছে আৰু অগণতান্ত্ৰিকভাৱে মানুহৰ ওপৰত আক্ৰমণ নমাইছে, শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰা কাৰ্যটোৱে এই কথাটোকে পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে। কালি কলাক্ষেত্ৰৰ ভাষণত চিএমে কৈছে যে অৰুণাচলে কেইবাটাও বিগ ডেম কৰি হাইড্ৰ প্ৰজেক্টৰ তেওঁলোকে কাম কৰি অসমতকৈ আগত গুচি যাব এতিয়া অৰুণাচল, চিএমে কালি কৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ ওপৰত 1 লাখ মেগাৱাট বিজুলী বনাবৰ কাৰণে অৰুণাচল প্ৰদেশত বিভিন্ন ধৰণৰ নদী প্ৰজেক্টৰ কামবিলাক আৰম্ভ কৰা হৈছে। বিভিন্ন পৰ্যায়ত আছে, ক'ৰবাত ছাৰ্ভে চলিছে, ক'ৰবাত আৰম্ভ হৈছে। আমি ৰাইজৰ দলে প্ৰত্যেকটো বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰোঁ। আমি কোনো পৰ্যায়ে বৃহৎ নদী বান্ধ হোৱাটো নিবিচাৰোঁ। আজি নিপকো আপোনালোকে দেখিলে যে কেনেকৈ বাৰ্ষ্ট হৈ কেনেকৈ 3জন মানুহৰ মৃত্যু ঘটিছে। নিপকোটো এটা টয় বা পুতলা প্ৰজেক্ট হয়, সৰু প্ৰজেক্ট। কিন্তু আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে সমগ্ৰ মাজুলী, ধেমাজি আৰু লখিমপুৰক ধ্বংস কৰি পেলাব পাৰে। গতিকে সেই নদী বান্ধটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো আমি সম্পূৰ্ণৰূপে বন্ধ হোৱাটো বিচাৰোঁ আৰু অৰুণাচল প্ৰদেশত হোৱা সকলো নদী বান্ধৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ আৰু এইবোৰ বন্ধ হোৱাটো বিচাৰোঁ। অৰুণাচল প্ৰদেশে নদী বান্ধ বন্ধাই অসমক মাৰিব খুজিছে। মুখ্যমন্ত্ৰীয়ে তাৰ বিৰোধিতা কৰা উচিত। অসমৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰ বিৰোধিতা কৰা উচিত। কিন্তু তাক গ্লেমাৰাছ কৰিবৰ কাৰণে যত্ন কৰাটো, তাক প্ৰশংসা কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি মুখ্যমন্ত্ৰীৰ এই বক্তব্যক গৰিহণা জনাইছোঁ। আৰু এটা প্ৰসংগ আছিল যে অধ্যক্ষৰ ভূমিকাক লৈ বিধানসভা বাহিৰৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আজি তাৰিখত উত্থাপন হৈছে যে শাসকীয় পক্ষক বেছি সুবিধা দিয়া হৈছে, বিৰোধীক কিন্তু সুবিধা দিয়া হোৱা নাই বা এনেধৰণৰ ভূমিকা এটা হ'ব লাগিছিল। অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষৰ ভূমিকাক লৈ যথেষ্ট পৰিমাণৰ প্ৰশ্ন উঠিছে। বিশেষকৈ আজি আমি যি এডজৰ্ণমেণ্ট মচন উঠাইছিলোঁ, সভাস্থগিত প্ৰস্তাৱ উঠাইছিলোঁ, তাত কৈছে যে আমি 9:35 গৈ এডজৰ্ণমেণ্ট মচন আমি দাখিল কৰিছোঁ। কিন্তু আপোনালোকে সকলোৱে সংসদীয় পৰম্পৰা জানে যে সভাস্থগিত প্ৰস্তাৱ যদি 1 ঘণ্টাৰ আগত জমা নিদিয়ে তেতিয়াহ'লে সেই সভাস্থগিত প্ৰস্তাৱ কাৰ্যালয়ে গ্ৰহণেই নকৰে। আজি অধ্যক্ষ মহোদয়ে কৈছে যে 9:35 গৈ জমা দিছোঁ, 9:35 কাৰ্যালয়ে গ্ৰহণেই নকৰে। আমি মন্ত্ৰীসকলৰ ওচৰত 6 বজাত জমা দিছোঁ আৰু কাৰ্যালয়ত গৈ 8টা বজাত আমি জমা দিছোঁ প্ৰিন্সিপাল ছেক্ৰেটাৰী কাৰ্যালয়ত, আৰু অধ্যক্ষৰ কাৰ্যালয়তো আমি 8:30টাৰ আগত জমা দিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ 8:35 জমা দিছোঁ বুলি আজি কোৱা হৈছে। আমি সকলোৱে জানো যে 8:35 যদি কোনোবাই সভাস্থগিত প্ৰস্তাৱ জমা দিবলৈ যায় সেই প্ৰস্তাৱ গ্ৰহণেই নকৰে। অৰ্থাৎ যদি প্ৰস্তাৱটোৰ তলত চহী কৰি দিছে তেতিয়াহ'লে তাৰ অৰ্থটোৱে হ'ল যে আমি 8:30টাৰ আগতে প্ৰস্তাৱটো দাখিল কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে অধ্যক্ষ মহোদয়ে আজি 8:35 জমা দিয়া বুলি কৈ আমাৰ প্ৰস্তাৱটো নাকচ কৰিছে। এইটোৱে বহুত প্ৰশ্নৰ অৱতাৰণা কৰিছে।
অধ্যক্ষ মহোদয়ৰ নিৰপেক্ষতাক লৈ সন্দেহৰ নিশ্চয় সৃষ্টি কৰিছে। অধ্যক্ষ মহোদয়ে সঁচাকৈ চৰকাৰক বচাবলৈ চেষ্টা কৰে নেকি, এই প্ৰশ্নটো বাৰম্বাৰ উত্থাপন হৈছে। আপোনালোকে সকলোৱে দেখিছে যে যেতিয়াই মই বক্তব্য দিবলৈ উঠোঁ তেতিয়াই মোক হুলস্থুল কৰি বহুৱাই দিয়া হয়, কিন্তু চৰকাৰী পক্ষৰ পৰা অনবৰতে দিগন্ত কলিতা, কৌশিক ৰায়, তাৰপিছত আৰু এজন মানুহ, বয়সীয়া মানুহ এজন, কি নাম, তেওঁলোকে অনবৰতে প্ৰত্যেকটো প্ৰশ্নতে ইণ্টাৰাপ্ট কৰে, প্ৰত্যেকটো প্ৰশ্নতে মাত দিয়ে, আনকি বিধানসভাৰ ভিতৰত আমাক ধমকি দিয়ে, আমাক ভাবুকি প্ৰদান কৰে মুকলিমূৰীয়াকৈ। অধ্যক্ষই শুনি থাকে, কিন্তু অধ্যক্ষ মহোদয়ে তাত হস্তক্ষেপ নকৰে। কেৱল অখিল গগৈ কি বক্তব্য দিছে, বিৰোধী পক্ষই কি কথা কৈছে, বিৰোধী পক্ষকে কেৱল হস্তক্ষেপ কৰি থকা আমি অধ্যক্ষ মহোদয়ক দেখিছোঁ। গতিকে নিশ্চিতভাৱে অধ্যক্ষ মহোদয়ৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। মই আশা কৰোঁ যে অধ্যক্ষ মহোদয়ে সংসদীয় পৰম্পৰা, সংসদীয় মূল্যবোধ তাক ৰক্ষা কৰিব আৰু ভৱিষ্যতে কেতিয়াও নিৰপেক্ষতাৰ পৰা আঁতৰি নাহিব, চৰকাৰী পক্ষক গ্ৰহণ নকৰিব। আৰু বিশেষভাৱে অধ্যক্ষ মহোদয়ে যি বক্তব্য বিধানসভাত দি আছে যে কোনোবা বিধায়কে চৰকাৰী পক্ষক ভোট দিলেও বা অন্য দলক, যি দলৰ তেওঁ সদস্য হয় সেই দলক ভোট নিদি অন্য দলক ভোট দিলেও তেওঁক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা নহয় বা তেওঁ সদস্য পদ, বিধানসভাৰ সদস্য পদ বাতিল নহয় বুলি অধ্যক্ষ মহোদয়ে যি বক্তব্য প্ৰদান কৰি আছে, এইটোৱে অধ্যক্ষ মহোদয়ৰ মৰ্যাদা সম্পূৰ্ণৰূপে হানি কৰিছে। গতিকে মই বিনম্ৰভাৱে অধ্যক্ষ মহোদয়ক নিৰপেক্ষতা অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মই এনকাউণ্টাৰৰ ওপৰত এটা কথা ক'ব খোজোঁ দেই। অসমবাসী ৰাইজক মই জনাব খোজোঁ যে প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত আৰু বাজপেয়ী চৰকাৰৰ দিনত, অৰ্থাৎ কেন্দ্ৰত বিজেপি চৰকাৰ আৰু অসমত অসম গণ পৰিষদৰ চৰকাৰ থকাৰ দিনত যেনেকৈ অসমত গুপ্ত হত্যা চলোৱা হৈছিলে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত অসমত গুপ্ত হত্যাৰ নিচিনাকৈ ভুৱা এনকাউণ্টাৰৰ এটা কলা অধ্যায় ৰচনা কৰা হৈছে। মই ভাবোঁ যে অসমৰ ইতিহাসত গুপ্ত হত্যা যেনেকৈ নিন্দিত হৈ থাকে, অসমৰ সমাজ জীৱনৰ সকলোৱে নাক কোচাই, অসমৰ ইতিহাসত ভুৱা এনকাউণ্টাৰো সদায় এনেকৈ নিন্দিত হৈ থাকিব। গুপ্ত হত্যাৰ নিচিনাই ভুৱা এনকাউণ্টাৰটো হ'ল এটা মুক্ত হত্যা। গতিকে বিজেপি চৰকাৰে অসমত মুকলিমূৰীয়াকৈ ভুৱা এনকাউণ্টাৰৰ নামত মুক্ত হত্যা প্ৰচলিত কৰি আছে। আজি আপোনালোকে নিজে দেখিছে যে আজি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে যে হয়, এই এনকাউণ্টাৰ হোৱাৰ কাৰণে আজি অসমত 30% অপৰাধ কমিছে বুলি কোৱা হৈছে। অৰ্থাৎ মন্ত্ৰীয়ে এই এনকাউণ্টাৰৰ সমৰ্থন কৰিছে আৰু এই এনকাউণ্টাৰৰ কৰাটো চৰকাৰৰ যে নীতি, সেই কথাটো প্ৰকাৰান্তৰে আজি স্বীকাৰ কৰিছে। আনহাতে আপোনালোকে সকলোৱে দেখিছে যে প্ৰত্যেকটো এনকাউণ্টাৰৰ পাছত অসমৰ এজন উচ্চপদস্থ পুলিচ বিষয়াই এনকাউণ্টাৰৰ পাছত সদায় টুইটৰ জৰিয়তে তেওঁ সেই এনকাউণ্টাৰ যে সংগঠিত কৰা হ'ল সেইটো প্ৰকাৰান্তৰে সদায় কৈ আহিছে। যেনেকৈ যোৰহাটৰ ক'লা ল'ৰা বুলি ল'ৰাজন মাৰি দিয়াৰ পাছত, হত্যা কৰাৰ পাছত, এনকাউণ্টাৰ কৰাৰ পাছত আপোনালোকে সকলোৱে জানে যে নিউটনৰ সূত্ৰ সেই পুলিচ বিষয়াজনে আওৰাইছিল। গতিকে এইটো কথা খাটাং যে বিজেপি চৰকাৰে এনকাউণ্টাৰটো তেওঁলোকৰ চৰকাৰৰ এটা নীতি হিচাপে লৈছে, যিটো ভাৰতবৰ্ষ বা পৃথিৱীৰ যিকোনো গণতান্ত্ৰিক ব্যৱস্থা এটাৰ কাৰণে ভাবুকিস্বৰূপ। কেতিয়াও কোনো পৰ্যায়ে এই কাম কৰিব নোৱাৰে। মই ভাবোঁ যে এনেকুৱা ভুৱা এনকাউণ্টাৰ বন্ধ হ'ব লাগে, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে, কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে পুলিচৰ জিম্মাত থকা মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিব। আৰু আজি ভুৱা এনকাউণ্টাৰৰ তথ্য ভুলকৈ দিছে। বিধানসভাত 29জন মানুহক পুলিচৰ জিম্মাত মৃত্যু হোৱা বুলি কোৱা হৈছে বিজেপি চৰকাৰৰ দিনত, কিন্তু মৃত্যু হৈছে 35জন মানুহৰ। এই তথ্য আপোনালোকে চাব। সেইকাৰণে মই এই মুহূৰ্তত ক'ব খোজোঁ
যে বিজেপি চৰকাৰৰ ইতিহাসত আটাইতকৈ নিকৃষ্টতম অন্ধকাৰ কলা অধ্যায় হিচাপে এই ভুৱা এনকাউণ্টাৰটো লিখা থাকিব বুলি আমি ক'ব পাৰোঁ। আপোনালোকে দেখিছে যে মই আগৰ প্ৰশ্ন যেতিয়া ভুৱা এনকাউণ্টাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলোঁ তাত সুধিছিলোঁ যে যিমানটা ভুৱা এনকাউণ্টাৰ হৈছে বা পুলিচৰ জিম্মাত এনেকুৱা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, পুলিচৰ জিম্মাত আহত বা নিহত হোৱাৰ ঘটনা ঘটিছে, প্ৰত্যেকটোতে মেজিষ্ট্ৰেট এনকুৱাৰী ঘোষণা কৰিব লাগে। কৰিছেনে? তেতিয়া কোৱা হৈছে যে কৰা নাই, মাত্ৰ 16টা নে কেইটাতে ঘোষণা কৰিছে। অৰ্থাৎ সকলো আইন কানুন ভংগ কৰি মাফিয়া ষ্টাইলত, যেতিয়া প্ৰতিষ্ঠিত আইনক ভংগ কৰে তাক মাফিয়া ষ্টাইল বুলি কয়, মানে আইন কানুনক একদম ভাঙি দিয়ে। মাফিয়া ষ্টাইলত বিজেপি চৰকাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত মুক্ত হত্যাকাণ্ড চলাই আছে আৰু আমাৰ বহু মানুহে তাক সমৰ্থন কৰি আছে। এইটো অসমৰ ইতিহাসত আটাইতকৈ কলা অধ্যায় ৰূপে, গুপ্ত হত্যাৰ নিচিনা এটা আটাইতকৈ কলা অধ্যায় ৰূপে বিবেচিত হ'ব বুলি মই ভাবোঁ। মই মানে NRC সম্পৰ্কে এটাই কথা ক'ব খোজোঁ যে বিজেপি চৰকাৰৰ দিনত শুদ্ধ NRC অসম্ভৱ। বিজেপি মানে সদায় নিৰপেক্ষ নহয়, বিজেপি সদায় ওৱান ছাইডেড, বায়াছ। গতিকে একদিশদৰ্শী এখন চৰকাৰে কেতিয়াও এখন শুদ্ধ NRC উঠাব নোৱাৰে। আৰু সেইকাৰণে আমাৰ জাতীয় নিৰাপত্তা আমাৰ বিজেপিৰ হাতত কেতিয়াও, বিজেপি চৰকাৰৰ হাতত কেতিয়াও নিশ্চিত নহয়। অসমীয়া জাতিৰ জাতীয় ভৱিষ্যত বিজেপি চৰকাৰ হাতত সদায় কেতিয়াও নিৰাপদ নহয়। সদায় বিজেপি চৰকাৰৰ হাতত আমাৰ জাতীয় নিৰাপত্তা ভাবুকি স্বৰূপ হৈ থাকে। গতিকে শুদ্ধ NRC যদি হ'ব লাগে বিজেপি চৰকাৰক আমি হটাব লাগিব। ধন্যবাদ। অসম বিধানসভাত কিছুমান ঘটি আছে হা, এইবোৰ চাগে কমিশ্যন খোৱাৰ বুদ্ধি হে, ক'বলৈ বেয়া, এইবোৰ কমিশ্যন খোৱাৰ বুদ্ধি যেন লাগিছে। ভেনিটি ভান লৈ যদি অসম বিধানসভাৰ বিধায়কে যদি কোনোবাই কি কয় এইবিলাক প্ৰসাধন যদি কৰে, আমাক মানুহে ৰাম পিতন দিব, ৰাম পিতন। বুজিলে? বিধায়ক যি সময়ত মানুহে ভাত খাবলৈ পোৱা নাই, যি সময়ত মূল্যবৃদ্ধি হৈছে, যি সময়ত আমি মানুহক 1000 টকাৰ অৰুণোদয় আঁচনি দিবলগীয়া হৈছে, যি সময়ত আমি চাউল বিনামূলীয়াকৈ দিবলগীয়া হৈছে, সেই সময়ত যদি অসমৰ বিধায়ক এজনে ভেনিটি ভান, মই আজিহে শব্দটো শুনিলোঁ, ভেনিটি ভানত সোমাই যদি প্ৰসাধন কৰে, মানে কি বুলি কয় এইবিলাক হেৰিবিলাকত যে সোমাই মেকআপ যদি কৰে, তেতিয়াহ'লে মইতো বেলেগৰ কথা নাজানো, মোক যে মানুহে মাৰিব এইটো খাটা। MLA মাৰ খোৱাৰ বুদ্ধি কৰিছে বিধান।